কি জানো নাই তই? কি সেইটো গীৰ্জা আকৌ খ্ৰীষ্টান মানুহৰ। সেইটোতো ময়ো জানো, কিন্তু এই গীৰ্জাটোৰ দেখিছ নাই গেটখন খোলা আছে। খোলা আছে। কি হ'লনো তাতে? কোনোবা আহিছিলে চাগে আকৌ। আজি কি বাৰ জাননে নাই? আজি দেওবাৰ আকৌ। দেওবাৰ দিনা তেহেঁতৰ গীৰ্জা নাথাকে জানো, মানে নামঘৰলৈ নাহে জানো তেহেঁতি? আৰু প্ৰত্যেকটো দেওবাৰে এই গীৰ্জাটো ৰাতি গেটখন নিজে নিজেই খোলা থাকে। কি সঁচাই কৈছ নে কি তই? তই ইয়াত নাথাক বুলিহে গম নাপাৱ। আমাৰ গাঁৱত খ্ৰীষ্টান মানুহো আছে নাই, মই জানো চব কথা। মানে কি এই গেটখন খোলা থাকে মানে কোনোবাই খুলি থৈ যায় নেকি? নহয়, এই গীৰ্জাটোত ৰাতি কিবা ভূতৰ দৰে বস্তু ওলাই হেনো। আৰু সেইবাবে এই গীৰ্জাটোৰ ওচৰলে দিনতেই মানুহবোৰ আহে, দেওবাৰে ৰাতি কেতিয়াও নাহে। কিয়? ইয়াত কি ভূত ওলাব নেকি এতিয়া? এয়া দেওবাৰে ৰাতি হেনো বৰ ওখ বগা কাপোৰ পিন্ধি থকা এটা ওখ নখ দীঘল কোনোবা মানুহ ওলায়। ভবকা বল এবাৰ যাওঁগৈ বোলে, ভয় লাগিছে মোৰ। তহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিলো, তই আকৌ মোক ভয় খুৱাবলৈ নিলিয়ালে। মানুহে কোৱাৰ মতে হেনো এই গেটখন এইকাৰণে খুলি থয় যাতে কোনোবা এই গেটেদি নামঘৰৰ ভিতৰলৈ যায়। আৰু তাৰপিছত কি ভবকা? তাৰপিছত একো নাই, বল এতিয়া ইয়াৰ পৰা যাওঁ। ক না, তাৰপিছত কি? পিছত কেতিয়াবা কম। আমাৰ গাঁৱত লপা থপে লগা এজোপা ৰঙা ৰঙৰ বিলাতী আম গছ আছে। কাইলে তোক সেই আমজোপাৰ পৰা এটা আম খুৱামগে, ওলাবি এতিয়া ইয়াৰ পৰা যাওঁ, বল। এইফালে আছে সেই আম গছজোপা, মজা মজা আম লাগি থাকে, আহ। কিন্তু তই কালি ৰাতিৰ পৰা সেই আমজোপাৰ কথাই কৈ আছ যে, কিয়? আৰে পিন্টু, সেই আমজোপা এজোপা ৰহস্যময় আম গছ। সেই আম গছজোপা 12 মাহেই লাগি থাকে, আৰু যিমানেই খালেও সেই আম গছজোপাত কেতিয়াও আম শেষ নহয়। তেনেহলে কিবা কিবি আছে নেকি আকৌ সেই গছজোপাত, ভূত চুত? একোৱেই নাই, আমি পাই খাই থাকো। কিন্তু ডাঙৰ মানুহ বিলাকে তালে নাযাবলৈ কয়, নেখাবলৈ কয়। মোৰ খাবলৈ মন নাই, হলেও ভয়ে ভয়ে খাওঁ আৰু। কিন্তু আমাৰ লগৰ ল'ৰাবিলাকে কথা নুশুনে, পাই খায়ে থাকে। মইহে কিন্তু কমকে খাওঁ দেই, ভয়ে ভয়ে। ডাঙৰবোৰে কয় এই গছজোপাত কিবা কালিকা আছে চাগে বুলি, সেইবাবে 12 মাহে লাগি থাকে আৰু আম যিমান খালেও শেষ নহয়। ভবকা, তেনেহলে সেইজোপা আম নেখাওঁ। ভূত চুত লাগি আহিলে কি হব? আৰে ভাই, কৈছেচোন আমি পাৰি খাই থাকো বুলি, একো নহয়। আৰু যিটো মিঠা কৈছো ন সেই আম গছজোপা, তই এবাৰ খালে নহয় পকৰাত দৈ গুৰ দিলেও নেৰিবি। ঠিক আছে, বলচোন বল, লৈ বল মোক। সেই আম গছজোপা কেনেকুৱা চাই ল'ব লাগিব, তাৰপিছতহে মই খাম দেই। ঠিক আছে, আহি থাক মোৰ পিছে পিছে। কিন্তু চাই ল, সেইজোপাই আম গছ কি মস্তি মস্তিকে লাগি আছে, দেখিছ? বে, তই ঠিকে কলি। ইমান পকা পকা ধুনীয়া ধুনীয়া মিহি মিহি আমকেইটা দেখিয়ে খাওঁ খাওঁ লাগি গৈছে মোৰ। কিবা এটা কৰ, পাৰ দুটামান পাৰ, খাওঁ দুটামান লৈ যাম ঘৰ। কিন্তু যদি কিবা হৈ যায় আমি এইজোপা আম খালে কি কৰিবি তেতিয়া? আৰে ভবকা, আমহে খাম আমি, বিষাক্ত ফল নেখাওঁ নহয়। এইজোপা আম চিনি নাই পোৱা নেকি তই? আম লাগি আছে দেখা নাই? আৰে সেইটোতো জানো, ইয়াৰ আগতো আৰু কেইজোপামান আম আছে, আমি সেইকেইজোপা বাৰু খাওঁ। কিন্তু এইজোপাত মানে 12 মাহে লাগি থাকে কাৰণে খাবলৈ ভয় লাগে। মানুহে নেখাবি কয় যে। একো নহয় ৰ, মই শিলগুটি এটা চাইছো ৰ, দলিয়াই পাৰিম এতিয়া আম। বেছি দূৰলৈ নাযাবি, মোৰ ভয় লাগিছে এডোখৰত, সন্ধিয়া হৈ গল। পালো ৰ, হৈ গৈছো, শিলগুটি এটা চাই আছিলো। ৰ আম পাইছো, ময়ো খাম, তয়ো খাব লাগিব। একেচাতে দুটা হৰাই দিলি, মনে মনে খা, কিন্তু কাকো নকবি আম খালো বুলি আমি। খা, ইমান ধুনীয়া ৰঙা হালধীয়া আম ক'ত পাবি আৰু? সঁচাকে বৰ ধুনীয়া আম দেই, সদায় খাব লাগিব এইজোপা আম। মানুহবোৰে এনেই নেখাবি কৈ থাকে। এতিয়া গম পালি নহয়, মোৰ জহতে খাই পালি। তহঁতিতো ইয়াত ভূত আছে বুলিয়ে ভাবি থাক। আম হৈ গল। ইমান বছৰৰ পৰা তহঁতি মোৰ আম খাই আছিলি, মই তহঁতক একো কৰা নাছিলো। কিন্তু মোৰ এতিয়া ধৈৰ্য সীমা চেৰাই গৈছে। আজিৰ পৰা যোনেই মোৰ এই আম গছজোপাৰ পৰা আম খাব, তাৰ অৱস্থা এইটোৱে হব। আৰু যেতিয়ালৈকে মোক মৰা মানুহ দুটাক মই বিচাৰি নেপাওঁ, তেতিয়ালৈকে এনেকুৱাই কৰিম তহঁতৰ লগত। ডুমকা, আজি এটা কাম কৰো বল, 12 মাহে লাগি থকা লাল লাল আম খাওঁগে। লাহে ক, আমাৰ বুঢ়াটোৱে শুনিলে দিব, তালে নাযাবি বুলি কৈ থৈছে। আমি আগে পিছেও সেইজোপা আম খাইছো, একো নহয়, কি হবনো তাত, বল। এতিয়া যাব নোৱাৰো, আমাৰ বুঢ়াটো আজি ঘৰতে আছে, সন্ধিয়া টাইমতহে ওলাই যাব পাৰিম। ঠিক আছে তেনে, মই তোক সন্ধিয়া টাইমত ফোন এটা কৰিম, তই আমাৰ ঘৰৰ ওচৰলৈ ওলাই আহিবি, দুইটা তাৰ পৰা একেলগতে যামগে। মস্তি হব, সেই লাল লাল মিঠা মিঠা আমকেইটা খাই কি মস্তি লাগে ন, আজি আকৌ খামগে। হ'ব দে তেনেহলে, মই এতিয়া যাওঁ, তোক সন্ধিয়া টাইমতহে ফোন কৰিম মই। যা
ডুমকা পাই গলোহি আজি দেখোন আমকেইটা আৰু লাল লাল হৈ আছে হেই আম পাৰ জানো তলতে এটা এটা পৰি আছে ধুনীয়া ধুনীয়া এইকেইটাকে খাৱা হেই তই আকৌ ভাল আমটোকে ছুটিয়াই দিলি যে ইমান পকা পকা আম ওপৰত লাগি থাকোতে তলত পৰি থকা আমটো খাম নেকি আৰু পালি তই আহিলে ডোখৰ মাৰ মাৰ আম হৰুৱা হৰিলে হৰিলে এটা তই এটা মই খাই লৱা তাৰপিছত আকৌ পাৰিম ল খা খা জলদি খা আৰু পাৰিব লাগিব আৰু কোনো মানুহ নহা আগতে ইয়াৰ পৰা খাই যাব লাগিব দেখিলে নহলে দিগদাৰ আছে বাহ ডুমকা মানিবলগীয়া আম কিন্তু দেই ইমান মিঠা চেনীৰ নিচিনা হ'ব আৰু দুটামান সোনকালে আম পাৰ আৰু ইয়াৰ পৰা যাওঁ বল এই আমজোপাৰ ওচৰলৈ গাঁৱৰ মানুহ আহিবলৈ ভয় কৰে আমি সন্ধিয়া টাইমত আম পাৰি খাইছোহি কোনোবাই দেখিব লাগিলে আমাক ভাল জাৰণ দিব মই 6 বছৰ অপেক্ষা কৰিলো আৰু অপেক্ষা কৰিব নোৱাৰো মুখ মৰা মানুহ দুটাক মই মাৰিহে এৰিম ইমান দিনে মই ভাবিছিলো যে নিৰ্দোষীক মই একো অপকাৰ নকৰো কিন্তু এতিয়াৰে পৰা মোৰ আম যোনেই খায় তাকেই মই এনেকুৱাই অৱস্থা কৰিম মই যেতিয়ালৈকে মোৰ হত্যাকাৰীক বিচাৰি নেপাওঁ তেতিয়ালৈকে সব গাঁৱৰ মানুহকে আমনি কৰিম কি হ'ল নগেন কয় ডুমকা এতিয়ালৈকে ঘৰ আহি পোৱাহিয়ে নাই বোলে ঘিনাৰাম সি লেংটা মিয়াৰ লগত সদায় গাঁৱৰ ফালেহে ওলাই যায় কিন্তু আজি দেখোন ঘূৰিয়ে নাহিলে নগেন কাই কালিও আমাৰ গাঁৱত দুটা ল'ৰা হেৰালে সেইবাবেহে আমি লৰালৈকে আপোনালোকৰ ঘৰলৈ আহিলো আমাক তেনতেনুৱাহে খবৰ দিলে তেহেঁতি আহি নাই পঢ়ি বুলি ঘৰ ঘিনাৰাম কলে গ'লগে জানো তেহেঁতি আমদিনাচোন ঘৰলে সোনকালে ঘূৰি আহে ঘিনাৰাম আমি এতিয়া সোনকালে তেহেঁতক বিচাৰি যাব লাগে কালিও দুটা ল'ৰা হেৰাইছে আজিও দুটা ল'ৰা হেৰালে নহ'ব নহয় আমি কি হৈছে কাহিনীটো জানিবগে লাগিব ঠিক আছে নগেন কাই আমি তেহেঁতক এতিয়া বিচাৰি যাম আপোনালোকে চিন্তা নকৰিব ঠিক আছে ঘিনাৰাম যা আমিও বেলেগ ফালে বিচাৰি যাওঁ কি কৰিবি হয় এতিয়া ধন্দু ডাগৰু আমিচোন তেহেঁতক গোটেই গাঁৱত বিচাৰিলো এতিয়া হাবিৰ ফালেও ওলাই আহিলো ক'তো বিচাৰি পোৱা নাই যে তেহেঁতক ঘিনাৰাম মোৰ মতে আমি এতিয়া এপাক খান্দি বাবাৰ ওচৰত সোমাই যাব লাগে খান্দি বাবা এই হাবিখনৰ দাঁতিতে থাকে খান্দি বাবাক সুধিলে আমি ভালদৰে কথাবিলাক গম পাই যাম ঠিকেই কলি প্ৰণাম বাবা কল্যাণ হওক ঘিনাৰাম তহঁতি যোন কিতা ল'ৰাক বিচাৰি ফুৰিছ সেইকেইটা এটা এটা আম হৈ তলত পৰি আছে মানে কি কবলৈ বিচাৰিছে হান্দি বাবা কৈছো শুন আজিৰ পৰা প্ৰায় 6 বছৰ আগতে এটা খৰিকটীয়াক দুটা গুণ্ডাই ধৰি আনি পইচা দিছ নে কি শুনিছো তই 10 বছৰ বেংকত পইচা গোটাই আজি টকা 5 লাখ উলিয়াই আনিছ আছে কি কৰিবি তহঁতি নিদো তহঁতক মই পইচা নেমাৰিবি মোক নেমাৰিবি পইচা দে তেতিয়া বাচিবি ক'ত আছে তোৰ পইচা নাই মোৰ পইচা নাই এই চালা এনেকে কলে নুশুনে ইয়াক আৰু তেতিয়া এটা গুণ্ডাই পিছফালৰ পৰা এখন চাকু উলিয়াই আমি এইটোক মাৰি পেলালো হয় এতিয়া আৰু পইচাটো আশা বাদ দে আৰু কিন্তু এইটোক ইয়াত এনেকে পেলাই থৈ যাব নোৱাৰ আমি ফচি যাম বল ইয়াক ক'ৰবাত পুতি পেলাওঁগে আৰু তাৰ পিছত খৰিকটীয়াটোক তেহেঁতি দাঙি নি এটা গাঁতত পুতি পেলালে আৰু তাৰ ওপৰত এটা আম গছৰ পুলি ৰুই দিলে যাতে কোনো মানুহে সন্দেহ নকৰক আমি এইটোক মাৰি পেলালো হয় এতিয়া আৰু পইচাটো আশা বাদ দে আৰু কিন্তু এইটোক ইয়াত এনেকে পেলাই থৈ যাব নোৱাৰ আমি ফচি যাম বল ইয়াক ক'ৰবাত পুতি পেলাওঁগে আৰু তাৰ পিছত খৰিকটীয়াটোক তেহেঁতি দাঙি নি এটা গাঁতত পুতি পেলালে আৰু তাৰ ওপৰত এটা আম গছৰ পুলি ৰুই দিলে যাতে কোনো মানুহে সন্দেহ নকৰক আৰু তাৰ পিছত সেই খৰিকটীয়াটো এটা ভূত হৈ গ'ল আৰু নিজৰ বদলা ল'বলৈ সেই মানুহকেইটাক এতিয়ালৈকে বিচাৰি ফুৰিছে হয় নেকি হান্দি বাবা এতিয়া আমি কি কৰিব লাগিব সেই খৰিকটীয়াৰ আত্মাটোৱে ইমান দিনে কোনো মানুহক অপকাৰ নকৰিলে কিন্তু এতিয়া সেই আত্মাটোৰ ধৈৰ্য সীমা হেৰাই গ'ল
আৰু সেই আম পুলিটো লাহে লাহে ডাঙৰ হ'ল আৰু আম লাগিবলৈ ধৰিলে। এতিয়া সেই আম যোনে খাইছে তাকেই ভূতটোৱে এটা আম বনাই পেলাইছে। মানে হান্দি বাবা, এতিয়া সেই ল'ৰাকেইটা আম হৈ গ'ল নেকি? ঘিনাৰাম, তাত 4টা ল'ৰাই আম খাইছিলে আৰু তেহেঁতি আম হৈ আছে। তেনেহ'লে হান্দি বাবা, এতিয়া সেই ল'ৰাকেইটাক আমি আমৰ পৰা আকৌ মানুহ কেনেকে বনাম? উপায় মাত্ৰ এটাই আছে। তহঁতি সেই খৰিকটীয়াক মৰা মানুহ দুটাক সেই গছজোপাৰ ওচৰলৈ নিব লাগিব আৰু সেই গছজোপাৰ আম এটা এটা খুৱাব লাগিব। তাৰ পিছতহে সেই খৰিকটীয়াটোৱে তাৰ বদলা ল'ব পাৰিব তেহেঁতৰ ওপৰত। খৰিকটীয়াৰ ভূতটোৱে যেতিয়া তেহেঁত দুটাক আম বনাব, তাৰ পিছত তাৰ বদলা পুৰা হ'ব আৰু তহঁতি ল'ৰাকেইটাক আম বনাই দিবলৈ ক'লে আম বনাই দিব সেই খৰিকটীয়াজনে। ঠিক আছে হান্দি বাবা, কিন্তু মানুহকেইটা কোন কোন হয় সেইটো কওকচোন। এটা হ'ল বিল্লু আৰু এটা নাম হ'ল মিটকু। মানে বিল্লু আৰু মিটকুৱে মিলি পিনি মাৰিলে সেই খৰিকটীয়াটো। ঘিনাৰাম, তহঁতি এতিয়া যেন তেন বুদ্ধি কৰি হলেও সেই আমজোপাৰ ওচৰলৈ তেহেঁত দুটাক নিবই লাগিব। ঠিক আছে হান্দি বাবা, আমি এতিয়া যাওঁ। সেইকেইটাক শাস্তি দিয়াবগৈ লাগিব আমি। বিল্লু, কি হ'ল? এইকেইদিন এটাও চিকাৰ অহা নাই যে আমাৰ পইচা চইচা লুটিবলৈ। তাকেহে, বহুত দিনৰ পৰা একদম জেপটো খালী হৈ আছে। পইচা নিদিলে ডাইৰেক্ট ডিঙি ঘপিয়াই ছিঙিয়ে পেলাম দেই, যোনেই আহক লাগিলে। মই লৈ থকা এই খুখুৰীখন চিনি পাইছ নাই? কিয়? এইখন চোন তোৰ ওচৰত থাকেই। এইখনে এতিয়ালৈকে মই 3টা মানুহৰ ডিঙি ছিঙিলো। একেটা কথাকে আৰু কিমান নকওঁ, কৈয়ে থাকো যিহেতুকে। বৰষুণটো ডাঙৰকে পেলাইছে যে, ব'ল 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 সেইটো ৰখোগে ব'ল। ব'ল ব'ল, বৰষুণত তিতি এনে বেমাৰ উলিয়াই ল'ব নালাগে। সেইটো তলত বহি থাকো ব'ল, কোনোবা আহে নেকি চাই থাকিম। আহিলে আজি ডাইৰেক্ট ঘপিয়ামেই আৰু, যোনেই আহক লাগিলে। মিটকু, তোৰ কথা এটা মনত পৰিছে নাই? 6 বছৰৰ আগৰ কাহিনী এটা। কি কাহিনী কথা কৈ আছ তই? ইয়াত একো কাহিনী চলি থকা নাই। আৰে কাহিনী নহয়, এনেকে চিপ চিপকে বৰষুণ দি আছিলে, মনত পেলা এবাৰ যে আমি খৰিকটীয়া এটাক নি পিনি মাৰি পেলালোগৈ। মনত পৰিছে অলপকে। এই বেংকৰ পৰা পইচা 10 লাখ নে কিমান আনিছিলে যে, সেইটো কথা কৈ আছ ন? 10 লাখ টকা লৈ আহিছিলে যে, আমি লাষ্টত একোৱে নাপালো, উপায় নাই তাক মাৰি পেলাবলগীয়া হ'ল যে। কিমান শুনিবি আৰু এনেকুৱা কাহিনীচোন তোৰে মোৰে হৈয়ে থাকে। বহুত মানুহ মাৰিলোচোন আজিলৈকে আমি। হিচাপ নাই, কিন্তু বতৰটো আজি এনেকুৱা কৰিছিলে বাবে সেইবাবে মনত পৰি গ'ল পটককে সেই কথাটো। বিল্লু, এইখিনিতে ইয়াক পুতি পেলাও, নহ'লে আমি ফচি যামতো। গাঁৱৰ মানুহ হুলে চাগে। সোনকালে কামটো তামাম কৰো। মিটকু, ঠিকে ধৰিছ। এইখিনিতে ইয়াক কাম তামাম কৰি দিওঁ আৰু যাওঁ ব'ল। এতিয়া কি মাটি হাতে খান্দিম নেকি? ব'ল কিবা এটা লৈ আহোগে। তাৰপিছত যে তই কাৰোবাক ঘৰত সোমাই পিনি যে বেৰ ভাঙি কোৰ এখন আনিছিলি, সেইটো নহয় জানো? মনত আছে তোৰ? তই আকৌ এই আমপুলিটো ক'ৰ পৰা আনিলি হয়? আৰু এইটো পুতি থোৱা জেগাডোখৰত আমপুলিটো ৰুই দিছ যে। আৰে মিটকু, এতিয়া পুৰা সাৰ পাব নহয়, আমপুলিটো পটককে ডাঙৰ হ'ব আৰু আমো সোনকালে লাগিব চাবিচোন, তাৰপিছত আমিয়ে খাবহি পাৰিম। হ'ব, ব'ল এতিয়া এইখিনিৰ পৰা যাওঁ। মানুহে দেখিলে নহ'লে দিগদাৰ হৈ যাব আমাৰ। 6 বছৰৰ আগৰ কথাটো মনত পেলাই দিলি তই আজি বিল্লু। যাওঁগে আৰু ব'ল। ৰাতিপুৱা বোলে হ'ল আৰু কোনো নাহে আৰু আজি আমাৰ চিকাৰ নাই। মানুহে গমেই পাবলৈ ধৰিলে নেকি আমি ইয়াত থাকো বুলি আজিকালি। বিল্লু, মিটকু, ইমান ৰাতিপুৱাই ক'লৈ যাওঁ বা? ঘিনাৰাম হতচোন, তহঁতি আকৌ ইমান ৰাতিপুৱা আহিলি যে, পোহৰে হোৱা নাই ভালকে। কি কবি আমি তহঁতৰ ওচৰলৈকে আহিছিলো, তহঁতক ভাল খবৰ এটা দিবলৈহে আহিলো। ঘিনাৰাম, কি ভাল খবৰ? ক ইমান ৰাতিপুৱা আহিছ যেতিয়া কিবা এটাতো নিশ্চয় কাৰণ আছে। আমাৰ গাঁৱত চৈকা চুকত কেলে সোণৰূপ ঢেৰ ওলাইছে নহয়, গম পাইছ নে তহঁতি? কি কৈছ ডাগৰু? কি সোণৰূপ আকৌ? চৈকা চুকলে হেনো এইকেইদিন 12টা বজাত ৰাতি যোনেই গৈছে সকলোৱে সোণৰ অলংকাৰ পাইছে। কি ঘিনাৰাম, সঁচাকে কৈছ নে কি তই? সঁচা। আমি মানে অকলে অলপ যাবলৈ ভয় কৰিছো, সেইকাৰণে তহঁতক লগ ধৰিছোহি মানে। আৰু এই কথাটো যোনে তোনে যাক তাক কোৱা নাই, ঘিনাৰামক চবেই চিনি পাই কাৰণে তাক ক'লে আৰু। ধন্দু, তেনেহ'লে আমিও যাম আকৌ তহঁতৰ লগত। বিল্লু, মিটকু, আগতে তহঁতি বৰ ডাঙৰ এটা ডকাই থৈছিলি নহয়, এতিয়া সেইবিলাক কাম এৰিলি নেকি? এৰিলো সেইবিলাক কাম কেতিয়াবাই এৰিলো। কেলে আমি এবাৰ জেল খোৱা নাই জানো? তেতিয়াৰ পৰা এইবিলাক এৰি দিলো একেবাৰে। তহঁতি মানে অলপ গুণ্ডা টাইপ নহয় জানো, সেইবাবে আমাৰ অলপ ভয় লাগে মানে, তালে ভূত চুতো ওলাব পাৰেতো, মানুহৰ কথাহে, সেইকাৰণে তহঁতকো লৈ যাওঁ বুলি ভাবিছো লগত।
ভালে কৰিলি দেই ঘিনাৰাম, কলি আমাকো কথাটো। তোৰ নিচিনা ভাল মানুহ নাই আৰু দেই। ঠিক আছে, আজি ৰাতি 12টা বজাত যাম তেনেহ'লে। ঠিক আছে ওলাবি তহঁতৰ ওচৰলৈ সেইকাৰণেতো আহিছিলো আমি এতিয়া যাওঁ দেই। যা ৰাতি 12টা বজাত লগ কৰিবি দেই, কাকো নকবি আকৌ। নকওঁ, চিক্ৰেট, এইটো কথা তহঁতৰ আৰু আমাৰ মাজতে থাকিব। বিল্লু, মজা হাত মাৰিলোচোন, এইবাৰ শুন পাম ঐ। কিন্তু ঘিনাৰামে সঁচা কথা কৈছে যেন লাগিছে জানো তোৰ? আৰে ভয়, এইটো ঘিনাৰাম হয়, বেলেগ মানুহ নহয়। ই কৈছে যে এতিয়া সঁচাই হ'ব। ই উল্টা পুল্টা মানুহক এনেই নকয়। বুটে সোনকালে পাৰ আম পাৰ, সোনকালে খাই পিনি ইয়াৰ পৰা যাওঁ। কোনোবাই দেখিলে নহ'লে আমাক গালি দিব। এতিয়া পাই থাকিবলৈ সময় নাই আৰু, তলতে 3টামান পৰি আছে, এটা খাওঁ যাওঁ ব'ল। বুটে ঠিকেই কলি, এতিয়া ফমতি চমতি মাৰি ফুৰিলে ঝুপ ঝাপ কৰিব, গাঁৱৰ মানুহ উঠিলে আমাক গালি দিব। ঐ ল'ৰা, মৰিবলৈ মন নাই যদি নেখাবি সেইজোপা আম। কিন্তু কিয়? এই আম গছজোপাৰ তলত ৰাতি কোনোবাই কান্দি থাকে, আৰু এই আমজোপা এজোপা অভিশপ্ত আম। মৰিবলৈ মন নাই যদি যা ইয়াৰ পৰা। অভং ল'ৰা, মৰিবলৈ আহিছিলি আম গছৰ তললে। কি হ'ল? 12টা বাজিবলৈ হ'ল, কিন্তু ঘিনাৰামহঁত তেতিয়ালৈকে আহি পোৱাহিয়ে নাই যে। আহি আছে চাগে। তহঁতি ওলাই আছ, ব'ল যাওঁ এতিয়া। ঘিনাৰাম, আমি 11টা বজাৰ পৰা ওলাই আছো তহঁতলে, ব'ল এতিয়া যাওঁ। ঘিনাৰাম, এইফালে ওলাই নেকি সোণৰা অলংকাৰ? এইফালে আছে, আহ। আৰে, এই জেগাডোখৰ চিনাকি লাগিছে, হয় না বিল্লু? মিটকু, মোৰো কিবা জেগাডোখৰ চিনাকি লাগিছে। মিটকু বিল্লু এইবিলাক বাদ দেচোন, দুটামান আম খাই লওঁ আহ। মস্তি আম পকি আছে ওপৰত। কি ধুনীয়া মিহি মিহি ৰঙা হালধীয়া লাগি আছে ঐ। বিল্লু, মোৰ ফালে আহ, তোক মই ভৰিত ধৰি দাঙি দিম, তই ঢুকিয়ে পাই যাবি, হাতে ছিঙি আনিব পাৰিবি আমা। দে মোক এটা দে। মই খাই লওঁ দেই ঘিনাৰাম, তহঁতি আকৌ পাই খাবি, বৰ ধুনীয়া আম এটা পাইছো মই। বৰ মিঠা ঐ আমটো ঘিনাৰাম, তহঁতি এটা পাই খাচোন, খা। তহঁতৰ মনত পৰিছে নাই, এই কি তহঁতি এটা খৰিকটীয়াক মাৰি পুতি তাৰ ওপৰত এটা আম পুলি ৰুই দিছিলি? হয়তো সেইকাৰণে জেগাডোখৰ চিনাকি লাগি আছিলে। আৰু সেই খৰিকটীয়াটোক পুতি ৰুই দিয়া পুলি আমজোপাই হ'ল এইজোপা আম গছ, তহঁতি যাৰ আম খালি। তহঁতলে বহুত ধন্যবাদ, মোৰ হত্যাকাৰী কিতাক মোৰ ওচৰলৈ আনি দিয়াৰ বাবে। আমি তোৰ কাৰণেই তোৰ দুখী কিতাক তোৰ ওচৰলৈ লৈ আহিছো, এতিয়া তইও আমাক সহায় কৰিব লাগিব। কি সহায় ক? তই নিৰ্দোষী মানুহ যিমানখিনিকে আম বনাইছিলি চবকে আকৌ মানুহ বনাই দে। এই দুটাক কি কৰ তই কৰি থাকিবি। এই দুটাক মই 6 বছৰ দিন আম বনাই থম, এয়াই হ'ল তেহেঁতৰ শাস্তি। 6 বছৰ পিছতহে মই সিহঁতক আকৌ মানুহ বনাই দিম। মই এতিয়া এই আম দুটাক লৈ যাওঁ মোৰ লগলে, 6 বছৰ পাছতহে তহঁতি সিহঁতৰ দুটাক আকৌ দেখি পাবি দেই। লৈ যা। তই আকৌ ক'ৰ পৰা আহিলি? ময়ো ইয়াত আম হৈ গৈছিলো, কোনোবাই মোক গুৰিয়াই পিনি জিমৰ ফাঁকত পেলাই দিলে, সেইফালৰ পৰা মই এতিয়া মানুহ হৈ পিনি এইফালে আহি আছো। আমাক খেদি অহা নাই নহয় মানুহে? নাই আমাৰ পিছত মানুহ নাই কোনো। ভাল বাচিলো দেই মই আজি, মোক মানুহে ধৰিছিলেই অলপতে, নহ'লে আজি মই জেলত থাকিলোগেহেঁতেন। তইনো আলমাৰিটোত লুকাই দিবলৈ কি দৰকাৰ আছিলে? ঘৰৰ মানুহে দেখিলে বুলিয়ে তই আলমাৰিটোত লুকাই দিব লাগে নেকি? পলাব লাগে অকৰা মানুহ। আৰে মই দেখি পাব বুলিহে আকৌ মোক, নহ'লে আকৌ চুৰ বুলি চিঞৰি দিলেহেঁতেন নহয়। ভাল বাচিলি আকৌ দেই তই আজি, গৃহস্থই গৈ পিনি ডাইৰেক্ট আকৌ আলমাৰিটোহে খুলিছে। তোক দেখি ভয় খালে বুলিহে তই পলাবলৈ চান্স পালি, নহ'লে আজি তোৰ কি অৱস্থা হ'লহেঁতেন বাৰু? পিটি পুলিচক দি দিলেহেঁতেন নহয় তোক। হ'ব সেইবিলাক বাদ দে, তই যিমান পইচা পালি মই যিমান পইচা পালো, এতিয়া আমি আড্ডাত গৈ পিনি এইবিলাক ভাগ কৰি লওঁগৈ ব'ল। ভাগ নকৰাকৈ থাকিম নেকি আৰু? ইমান দিনেচোন আমি ভাগ কৰি ল'লো চব বস্তু। ইয়াত ইমান পকা আম লাগি আছে, দৈ মোৰ ভোক লাগি গ'ল, খাওঁ নেকি আম দুটামান ইয়াত? এইবিলাক বাদ দে, পইচা ভাগ কৰোঁগৈ ব'ল। তই যা যদি যা, মই আম দুটামান খাইহে যাম। তইও বৰ ফাল্টু মানুহ দেই। হ'ব দে, মই আমাৰ আড্ডাত আছো দেই, তই খাই মেলি আহি থাকিবি। যা, ময়ো গৈ আছো তোৰ পিছে এতিয়া আমকেইটা পাৰো কেনেকে? বঢ়িয়া, সেইকেইটা শিলগুটি, তাৰে দুটামান লৈ আহোঁগৈ ৰ।
মোৰ হাতৰ লগত কোনেও নোৱাৰে অ' আৰে মই কেনেকৈ ইমান ডাঙৰ হৈ গলো এইবাৰ মোক কোনে ৰখাব মই চবকে লুটি পেলাম ঘুচিয়া ঘুচি লাগোৱা বক্সিং খেলোৱা তই মোলত পাৰি জানো একে ঘুচাই উৰি যাবিচোন তই তেন্তে হৈ যাওক আজি মোকাবলা আহি যা কিন্তু চকু তকু কোলা পৰি গলে মোক পিছত নকবি আকৌ দেই বৰ বেয়া ঘুচিয়াম আকৌ তোক কোনে কাক ঘুচিয়াই চকু কোলা পেলাই দেখা যাব এতিয়া নাইস তইনো মোৰ লগত ঘুচিয়া ঘুচি লাগিব পাৰিবি নেকি এতিয়া চকুটো তোৰ কোলা পৰি গল নহয় কেনেকুৱা লাগিছে এইটো আকৌ ইমান ডাঙৰ মানুহ ক'ৰ আহিল ঐ তহঁতি মোক আকৌ চিনি নাই পোৱা আকৌ ন মই আৰু মানুহেই নহয় মই এটা ডকাইত হয় ডকাইত এইটো ডকাইত হেনো পুলিচক মাতি দে তেতিয়াহ'লে লৈ যাওক ইয়াক ধৰি মোক পুলিচ কি পুলিচৰ বাপেক আহিলেও একো কৰিব নোৱাৰে মই গোটেই তহঁতৰ গাঁও লুটি শেষ কৰি দিম আৰু যদি তহঁতৰ নিচিনা সৰু সৰু মানুহ মোৰ আগত আহে পিটিকি মোহাৰি পেলাম আঁতৰ এতিয়া তহঁতি মোৰ ওচৰৰ পৰা নহ'লে একে গুৰে গুৰে উৰাই দিম মোৰ আগত এতিয়া এই পোৱালি পোৱালি মানুহবিলাকে ফুটনি দেখুৱালে এনেকুৱাই অৱস্থা কৰিম মই তহঁতি ইমানকে সিহঁতক এৰি দিবলৈ কৈ আছ যদি এৰিয়ে দিওঁ আকৌ নেবি ঐ মোক পৰি গলে চেপেটা হৈ থাকিম ঐ তহঁতৰ ঘৰত যি যি বস্তু আছে চব উলিয়াই মোক দে এতিয়াই তেতিয়াহে মই সিহঁতক এৰি দিম মা আমি এতিয়া সোনকালে ঘিণামাতৰ ওচৰলৈ যাব লাগিব তেতিয়াই কিবা এটা উপায় দিব পাৰিব আমাক বেটা ঠিকে কৈছ বল বল ঘিণামাতৰ ওচৰ পাওঁগে বল ধন্দুৰাগৰু কি হৈছে আমাৰ গাঁৱত বহুত ডাঙৰ মানুহ এটা ওলাইছে হেনো বহুত ডাঙৰ তামোল গছৰ সমান ওখ হেনো মানুহৰ গোটেই ঘৰ চৰ ভাঙি দিছে আৰু গোটেই বস্তু চস্তু লৈ গৈছে হেনো চুৰ কৰি ঘিণাৰাম আমি কি কৰিম বাৰু এতিয়া সেইটোকতো পটককে মাৰিবও নোৱাৰো সেইটো এটা ডকাইত হেনো সেইকাৰণে আহি পিনি গোটেই ডকাইত কৰি ফুৰিছে গোটেই গাঁৱত বল বল কি কাৰণে মানুহটো ইমান ডাঙৰ হৈ গ'ল হান্দি বাপাইহে গম পাব হান্দি বাপা ওচৰ পৰা আহোগে বল ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় প্ৰণাম বাবা কল্যাণ হওক হান্দি বাবা আমি এটা বহুত ডাঙৰ বিপদত পৰিছো আমাৰ গাঁৱত বহুত ডাঙৰ ডকাইত এটা ওলাইছে মই চব গম পাই আছো তেনেহলে বাবা সোনকালে আপুনি এটা আমাক উপায় দিয়ক তহঁতি এতিয়া যোনটো ডকাইতৰ কথা কৈ আছিলি সেইটো আগতে এটা সাধাৰণ মানুহে আছিলে সেই ডকাইতটো আৰু তাৰ লগৰ এটা এদিন ডকাইত কৰি পিনি পথাৰৰ মাজেদি আহি আছিলে বাবা তাৰপিছত আৰু তাৰ পিছত এই ডকাইতটোৱে পথাৰৰ মাজত এজোপা মায়াবী আম গছ দেখিলে আৰু সেই গছজোপাত পকা পকা বহুত মায়াবী আম লাগি আছিল সেই ডকাইতটোৰ ভোক লাগি আছিলে বাবে সি সেই গছজোপাৰ পৰা মায়াবী আম পাৰি খালে আৰু লগে লগেই সি এটা বিশাল মানুহৰ ৰূপ লৈ ললে কিন্তু বাবা আমি তাক আকৌ আগৰ নিচিনা কৰিবলৈ কি কৰিব লাগিব এতিয়া তহঁতি সেই মায়াবী আমজোপাৰ পৰা আম এটা পাৰি আনি আকৌ তাক খুৱাব পাৰিব লাগিব আৰু তেতিয়াহে সেই দানৱটোৱে আকৌ নিজৰ ৰূপ ঘূৰাই পাব ঠিক আছে বাবা আমি এতিয়া যাওঁ সেই মায়াবী আম গছজোপা বিচাৰি যা ওম নমঃ শিৱায় ঘিণাৰাম হান্দি বাবাই এই আমজোপাৰ কথাই কৈ আছিলে চাগে এই আমজোপাৰ কথাই কৈ আছিলে চাগে যেন তেন ইয়াৰ পৰা আম এটা পাৰি লৈ যাওঁ বল সোনকালে সেইটো খুৱাই দিওঁগে কিন্তু এতিয়া আম পাৰিম কেনেকে ডাইকি চাইকি নানিলো যে ৰ মই এইফালে শিলগুটি এটা চাই আছো পালো ৰ লাগিলে ধন্দু ডাগৰু বল এতিয়া যাওঁ এইটো লৈ বল ল তই ল ঘিণাৰাম এইখিনিতে আমটো থৈ দিছো দেই প্লেটত সি আহিলে তাৰ যদি ভোক লাগে এনেও খাব আমি এতিয়া লুকাই চাই থাকোগে বল সি ইমান মজা মজা পকা আম দেখিলে এনেও খাব বল লুকাওঁগে বল কোন আছো ঘৰত ওলাই আহ সোনকালে এই মানুহ ঘৰৰ চাগে একো বয় বস্তু নাই সেইটো কাৰণে মোৰ কাৰণে পকা ফল মূলেই উলিয়াই দিছে হ'ব বাৰু তহঁতৰ ঘৰ একো বস্তু দিব নালাগে বাৰু এইকেইটাই খাই থৈ যাওঁ মই
চালা ডকাইত তই এতিয়া পাবি ৰ তেন্তেনুৱা এক ধৰ এই হাৰাম দাদা তই ক'ৰ পৰা আহিছ মই লাহিঙৰ পৰা আহিছিলো মোক এৰি দে আজিৰ পৰা মই এনেকুৱা নকৰো ধনটো ডাগৰু তহঁতি আজি ঘুচিয়াকে এক যা লৈ যা কিনাৰাম তই নেমাৰ নেকি ইয়াক আকৌ হে মই নেমাৰো মই মাৰিলে এইটো মৰিয়ে থাকিব এই তেন্তেনুৱা ইয়াক মাৰি পিটি আমি পুলিচক দি দিম বাৰু তই চিন্তা কৰিব নালাগে তো হেল্ল' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলে বাই বাই গাইছ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত